Hello everyone, good morning. মই সংগীতা অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে মোৰ তৰফৰ পৰা অসমবাসী ৰাইজক মাঘৰ বিহু শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিহু বুলি ক'লেনো আমাৰ অসমীয়াৰ গাত ক'ত তত থাকে। তো আহিয়ে লাগি গ'লোঁ কামত। মা মই দুয়োৱে মিলি খুব ধুনীয়াকৈ সকলোখিনি যোগাৰ কৰি লাড়ু পিঠা বনোৱাত লাগি গ'লোঁ। লগতে যদিও একো কৰি নিদিয়া নহয় বাৰু, উৰুকাৰ দিনা আমাৰ অসমীয়াৰ ঘৰত ক'বই নালাগে কাৰ ঘৰত কিমান কি থাকে, মাছৰ পৰা মাংসৰ পৰা আদি কৰি। যিহেতু এইটো খাবলগীয়াই বিহু, ভোগালী বিহু বুলি কয়, মাঘ বিহু ভোগালী। তো সকলোৱে ঘৰত বনোৱা কৰা কৰোঁতেই যায়। কোনোবাই যদি মাতেও যাবৰ সময় নাই, কাৰণ ঘৰত বনাব লাগিব। তো আমি সন্ধিয়াৰ পৰাই উৰুকাৰ কাৰণে প্ৰস্তুতি চলাই দিলোঁ, মা আৰু মই। যিহেতু ডাঙৰ বৌ নাছিলে, তো আমি দুয়োজনীয়ে কৰিব লগা হৈছে। সন্ধিয়া সোনকালৰ পৰাই সকলোখিনি বনোৱা কৰোৱা ৰেডি কৰি দিলোঁ। হাজবেণ্ডেও সহায় কৰি নিদিয়া নহয় বাৰু, তেওঁ সহায় কৰি দিছে। যিহেতু ঘৰতেই আছে, এনেতো সময়ে নাপায় তেওঁ ঘৰত থাকিবলৈ। চ' সময় পায় তেওঁ অলপ লাগি ভাগি কৰি দিছে। সকলোৱে মিলি খুব ধুনীয়াকৈ বনাইছোঁ। অকল বনোৱা মানুহটো থাকিলেইতো নহ'ব, খোৱা মানুহজনো লাগিব। এইজন হৈছে আমাৰ খোৱা মানুহ। কৈছিলোঁ নহয় য'ত কি কৰি দিছে হেল্প আপোনালোকক দেখাম। খোৱাতহে হেল্প কৰি দিছে। লগত লৈ লৈছে আমাৰ কেপ্টেইনক, তাকনো আমি কেনেকৈ এৰিব পাৰোঁ। তো তাকো বহাই লৈছে খুব ধুনীয়াকৈ। 9 বজালৈকে আমাৰ সকলোখিনি কৰা হৈ গৈছিলে। তাৰপাছত এইফালে ঘৰতে পুৰা ধুনীয়াকৈ ঘূৰি লৈ অলপ ফূৰ্তি কৰিলোঁ ঘৰৰ ফেমিলিটো। এনেকৈ ৰাতিটো কটালোঁ। পিছদিনা ৰাতিপুৱা সমাজৰ যোনটো পুজি হয় তাতে গৈ এভাগ সেৱা ল'লোঁ সকলো ৰাইজৰ লগতে। খুব ধুনীয়াকৈ এখন সভাও পাতিছিলে, তাতে অংশগ্ৰহণো কৰিছোঁ, দেখি পাই থাকিব। সমাজৰ লগত খোৱা বোৱা বা কিবা এটা কাম কৰি খুবেই ভাল লাগে। তো তাতে সময়খিনি কটালোঁ, একেলগে জা জলপানো খালোঁ। বিহু বুলিলেতো জা জলপানখিনি আহিবই ন। তো তাতে একেলগে মিলি জা জলপানো খালোঁ। বিহু বুলি ক'লে অসমীয়াৰ গা এনেই নাচি থাকে। তাতে এখন খেলাও পাতিছে, সৰু ডাঙৰ মহিলা পুৰুষ সকলোৰে খেল পাতিছে ধেমালিৰ বাবে। তো তাতেও অংশগ্ৰহণ কৰিলোঁ খুব ধুনীয়াকৈ। কাষৰে মহিলাসকলো একেলগে চবৰে লগত মিলি মিউজিক চেয়াৰ দেখিব। মিউজিক চেয়াৰত লাষ্টত মোৰ কি গতি হৈছে, কিন্তু প্ৰথম পুৰস্কাৰ ময়েই আনিছোঁ। অলপত ধৰি বাচিছোঁ, দেখিছে নহয়, নহ'লে পৰিলোৱেই হয় আৰু। এনেকৈয়ে সৰু ল'ৰা ছোৱালীৰো মিউজিক চেয়াৰ কৰা হৈছে আৰু লগতে ডাঙৰসকলৰ বাবে কলহ ভাঙা। খুব ফূৰ্তি কৰিছোঁ বাৰু, নকৰা নহয়। তো গোটেই দিনটোৱে তেনেকৈয়ে পাৰ কৰিলোঁ। তো মইতো বিহু এনেকৈয়ে পাৰ কৰিছোঁ। আপোনালোকে কেনেকৈ পাৰ কৰিছে জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, অনুগ্ৰহ কৰি লাইক এণ্ড কমেণ্ট কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষতো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো সামৰিছোঁ।